মই এইটো মিছুৰ পৰা কিনিলোঁ। মই ভাবিছিলোঁ চাহ খোৱা কেটলি হয়, একচুৱেলি মানে চাহ ডাঙৰ ইয়াত 6টা কাপ আছে, চাওক আপোনালোকে 6টা কাপ আছে। মই ভাবিলোঁ কি এইটো আমি চাহ তাহ খাম আৰু ভালকৈ। অহাৰ পিছত দেখিলোঁ এইটো চাহ খোৱা নহয়, ডেক'ৰেটিভ হয়, ডেক'ৰেটিভ। তাত লিখা নাছিলে ডেক'ৰেটিভ বুলি। ইমান সৰু সৰু চাওক, এইটো চাহ খাব পাৰেনে? আৰু দেখিব খুব ধুনীয়া দেই, হয়, সজাব পাৰে আপোনালোকে, থ'ব পাৰে, খুব ধুনীয়াকৈ সজাই মেলি থ'ব পাৰে। কিন্তু মই ভাবিলোঁ মোৰ কোনো কামৰ নহয়, মই সেইকাৰণে ঘূৰাই দিম। মোক মানে কি এনেকুৱা চাহ তাহ থ'বলৈ কেটলি ভাল আছিলে, কিন্তু এনেকুৱা কেটলি মই পোৱা নাই। সেইকাৰণে ভাবিলোঁ কি মিছুতে পাই গ'লোঁ 303 টকা। 303 টকা। মই ভাবিলোঁ কি মই লৈ লওঁ, 303 টকাত ইমান সস্তা। মোৰ হাজবেণ্ডে কৈছিলে নল'বা, এইটো কিজানি সৰু হ'ব। মই ক'লোঁ নহয় নহয়, ইয়াত ইমান ডাঙৰ দেখাইছে, লিখাও নাই, এইটো ডেক'ৰেটিভ বুলি লিখাও নাই। যদি ডেক'ৰেটিভ লিখা থাকিলে মই কেতিয়াও নল'লোঁ হ'লে। আৰু এইটো মোক কি কামত চাওক, কিন্তু কিচেনত সজাবৰ কাৰণে হয়, মই কিন্তু এইটো নলওঁ। মই এতিয়া ঘূৰাই দিম ভাবিছোঁ, কিন্তু খুব ধুনীয়া, আপোনালোকে ইচ্ছা কৰিলে ল'ব পাৰে। সজোৱা মেটেৰিয়েল এইটো চব। এটা সৰু 6টা কাপ আছে আৰু আমাৰ 3টা কুকুৰ চক এইপিনে ডৰ লাগি আছে মোৰ লগত। এটা 2টা মাইলো চুগাৰ আৰু চম্বু ডৰ লাগি আছে।